हेलो स्टूडेंट्स, आजिर क्लासत आमी पढ़िम क्वेश्चन नम्बर 2 सो क्वेश्चन नम्बर 2 আছে আমাৰ যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰহিত যত q কোনোবা এটা অখণ্ড সংখ্যা ইয়াতে এটা হ'ব q কোনোবা এটা অখণ্ড সংখ্যা কি কৰিব লাগে এই তলত সোয়া কিছুমান আৰহি দি আছে আমাৰ 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 এই আৰহিটো আমাৰ অযুগ্ম অখণ্ড সংখ্যাৰ আৰহি বুলি দেখুৱাব লাগে সো এই কোশ্চেনটো আমি কি কৰিম ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি আমি সলিউশন কৰিম আৰু এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে সো বহুত ষ্টুডেন্টসে এই কোশ্চেনটো বা এই টাইপৰ যিবিলাক কোশ্চেন আছে বহুতে ভালকে বুজি পায় কৰিব পাৰে কিন্তু কি কাৰণে লাইন বিলাক লিখিব লাগে কি কাৰণে হয় হেবিলাক ভালকে বুজি নাপায় গতিকে আজি আমি একেবাৰে সহজ পদ্ধতি শিকাই দিম যে কেনেকৈ আমি এই টাইপৰ অংক আমি একেবাৰে সহজ পদ্ধতিত আমি সলিউশন উলিয়াব পাৰো আৰু এই একে টাইপৰ অংক তোমালোকৰ কিতাপৰ উদাহৰণটো আছে দুটা মান থাকিব লাগে সো এইটো যদি ভালকে বুজি পোৱা তেনেহলে উদাহৰণৰ যিখিনি অংক আছে তোমালোকে নিজে নিজে কৰিব পাৰিবা তেনেহলে অলপমান ভালকে মনোযোগ দিয়া ইয়াতে সোয়া কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 আৰহিত এইটো দেখুৱাব লাগে ইয়াতে আমি কি কৰিম ইউক্লিডৰ বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন কলন বিধিটো কি আছিল যে a = bq + r যত 0 less than or equal r less than b a = bq + r এইটোৰ নামে কি ইউক্লিডৰ বিভাজন কলন বিধি আৰু এই কলন বিধিটো ব্যৱহাৰ কৰি আমি অংকটো কি কৰিম সলিউশন কৰিম ইয়াতে ইউক্লিডৰ বিভাজন কলন বিধিটো ইয়াতে এটা কন্ডিশন দি আছে কি আছে তোমাৰ যে r ৰ মানটো 0 ৰ সমান নাইবা 0 তকৈ ডাঙৰ আৰু b তকৈ কি হ'ব সৰু হ'ব এই b তকৈ r ৰ মানটো সৰু হ'ব আৰু 0 তকৈ কি হ'ব ডাঙৰ নাইবা 0 ৰ সমান মানে নাই এটোৰ মানে কি 0 ৰ সমান নাইবা 0 তকৈ ডাঙৰ তেনেহলে r ৰ মানটো কি হ'ব লাগে b তকৈ যেটো b ৰ মান পাবা তুমি সেই b ৰ মানতকৈ কি হ'ব সদায় সৰু হ'ব আৰু 0 তকৈ সদায় ডাঙৰ হ'ব নাইবা 0 ৰ সমানো হ'ব পাৰে এই বস্তুটোৰ নামে কি ইউক্লিডৰ বিভাজন কলন বিধি সো এই কলন বিধিটো ব্যৱহাৰ কৰি আমি কি কৰিম অংকটো আমি সলিউশন কৰিম ইয়াত সোয়া আৰহিটো ভালকৈ তুমি লক্ষ্য কৰা আৰহিটো কি আছে তোমাৰ 6q + 1 ইয়াতে তুমি যদি এটা বস্তু লক্ষ্য কৰা a = bq + r হনে ইয়াতে 6q + r এইটোৰ লগত যদি তুমি তুলনা কৰা তেতিয়াহলে তুমি চাবা যে b ঠাইত ইয়াত কি আছে 6 আছে মানে নাই কাৰণ সোয়া q ৰ লগত যেটো লগ লাগি থাকে হেটো কি আমাৰ b ইয়াতে q ৰ লগত কি লগ লাগি আছে 6 গতিকে b ৰ মানটো এই অংকৰ ভিতৰত কি ধৰিব লাগিব 6 ধৰিব লাগিব হল আৰু r ৰ মানটো কি হ'ব r ৰ ঠাইত কি লিখি দিছে ইয়াতে সৰি এটো কি আছিল 1 r ৰ ঠাইত 1 এইটোৰ ক্ষেত্ৰত কি আছে 1 আকৌ r ৰ ঠাইত এইটোৰ ক্ষেত্ৰত তেনেহলে কি হ'ব 3 হ'ব এইটোৰ ক্ষেত্ৰত 5 হ'ব তাৰ মানে r ৰ মানটো 1 হ'ব পাৰে 2 হ'ব পাৰে 0 হ'ব পাৰে যে 0 ৰ সমানো হ'ব পাৰে তেনেহলে আমাৰ b ৰ মানটো কি ধৰিব লাগিব 6 ধৰিব লাগিব হয়নে নাই b ৰ মানটো 6 ধৰিব লাগিব তেনেহলে আমি কি কৰিম ইয়াতে যেহেতু কোৱা আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই তেনেহলে আমি অযুগ্ম অখণ্ড সংখ্যাটো আমি ধৰি লম যোগাত্মক অখণ্ড সংখ্যাটো আমি ধৰি লম ধৰা হল a যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইয়াতে সহায় এইখিনি ধৰিব লাগে যিকোনো যোগাত্মক অখণ্ড সংখ্যা অযুগ্মটো আমি নিলিখিম কাৰণ এর মানটো যুগ্মও হ'ব পাৰে অযুগ্মও হ'ব পাৰে সেই কাৰণে আমি অযুগ্ম শব্দটো ইয়াতে লিখা নাই সেই কাৰণে ডাইৰেক্টলি লিখিছো কি যোগাত্মক অখণ্ড সংখ্যা আৰু b b ইকুয়াল কি হ'ব এই ইকুয়েশনৰ পৰা বা এই
আর হিটৰ পৰা b ইকুৱেল আমি কি লিখিব পাৰো b ইকুৱেল 6 হনে নাই কাৰণ কিউৰ লগত কি লগ লাগি আছে 6 গতিকে b ৰ মান 6 ধৰিব লাগিব b কিউৰ লগত যদি 4 লগ লাগি থাকিলে হেতেন তেনেহলে b ৰ মান আমি 4 ধৰিলো হেতেন তাৰ মানে কিউৰ লগত যিটো সংখ্যা লগ লাগি থাকিব হেতু কি b ৰ মান বুজি পালা কথাটো তেনেহলে b ইকুৱেল 6 হল এতিয়া আমি কি কৰিম লিখিম ইউক্লিডৰ বিভাজন কলন বিধিৰ সহায়ত ইউক্লিডৰ বিভাজন কলন বিধিৰ সহায়ত আমি কি লিখিব পাৰিম ইউক্লিডৰ বিভাজন কলন বিধি কোনটো এইটো হনে নাই এইটো a ইকুৱেল b কিউব ইয়াতে কি হ'ব লাগিছিল b কিউব কিন্তু আমি b ঠাইত লিখিম কি 6 হনে নাই কাৰণ b ঠাইত আমি কি ধৰিছো 6 গতিকে আমি কি লিখিম b কিউ নহয় 6 কিউ বুজি পালা 6 কিউ প্লাস কি ধৰিম আমি r হনে নাই একো কলহা নাই যেটো কলন বিধি আছিল a ইকুৱেল b কিউ প্লাস r হেই কলন বিধিটো ইয়াতে লিখা হৈছে অকল b ৰ ঠাইত আমি কি বহাই দিছো 6 বহাই দিছো হৈছে a ইকুৱেল 6 কিউ প্লাস r আৰু এটা কন্ডিশন কি আছিল কন্ডিশন আছিল এইটো আমাৰ যে 0 less than or equal r less than b b ঠাইত আমি b নিলিখো কি লিখিম আমি 6 হল এখানে আমি লিখি ললো এতিয়া আমি কি কৰিম r equal r ৰ মান বিলা কি হ'ব ইয়াতে সোয়া এতিয়া r ৰ মানটো তুমি ইয়াৰ পৰাই ক'ব পাৰিবা ইয়াতে এইটোৰ মানে কি r ৰ মানটো 0 ৰ সমান হনে না less than or equal তাৰ মানে 0 ৰ সমান তাৰ মানে 0 হ'ব পাৰে নাইবা r ৰ মানটো কি হ'ব 0 তকৈ ডাঙৰ তাৰ মানে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে কিন্তু 6 হ'ব পাৰিব নেকি ইয়াতে সোয়া r ৰ মানটো কি হ'ব লাগিব 6 তকৈ সৰু হনে নাই less than আছে নহয় গতিকে 6 তকৈ সৰু 6 তকৈ সৰু মানে 5 তাৰ মানে আমাৰ কি হ'ব 5 লৈকে হ'ব তাৰ মানে r ৰ মান আমি কি পাম আমি সম্ভাব্য r ৰ মান বিলাক পাম 0 1 2 3 4 আৰু 5 পাই যাম হনে নাই এইখিনি আমি পাই যাম এতিয়া আমি কি কৰিম r ৰ মানটো আমি এবাৰ কে বহুৱাই চাম r ইকুৱেল 0 হলে a ইকুৱেল কি হ'ব আমাৰ a ইকুৱেল b কিউ b মানে কি 6 কিউ হনে নাই b মানে কি 6 এটোৰ নিচিনা তাৰ মানে আমি লিখি আছো এইটো a equal 6 q plus r আৰু ঠাইত এইবাৰ আমি কি লিখিম 0 plus r মানে কি 0 বুজি পালানে কথাটো তাৰ মানে এই কলন বিধিটো আমি ইউজ কৰিছো এই কলন বিধিটো a equal b q plus r b ঠাইত 6 q plus r কিন্তু r ৰ ঠাইত এইবাৰ আমি কি লিখিম 0 কাৰণ r ৰ মানটো আমি 0 ধৰিছো ইয়াতে লিখিছো আমি যে r equal 0 হলে কি হ'ব r ৰ ভ্যালুটো 0 হৈ যাব হনে নাই r ৰ ভ্যালু যদি 0 হয় তেনহলে এটো কি হ'ব a equal 6 কিউ হ'ব হনে নাই 6 কিউ লগত 0 যোগ কৰিলে কি হ'ব আমাৰ 6 কিউ হ'ব এই 6 কিউ টো কি আমাৰ 6 কিউ টো আমাৰ এটো 2 ৰ দ্বাৰা ভাগ জানে নাই 6 2 এর 3 গুণ 6 গতিকে এটো কি হ'ব আমাৰ যুগ্ম হ'ব এটো কি হ'ব যুগ্ম নাইবা 0 টো এটা যুগ্ম সংখ্যা বুলি ধৰিব পাৰা গতিকে এটো কি এটা যুগ্ম হৈছে এটো কি যুগ্ম ব্র্যাকেটত তো লিখিবা তার পিছত কি হ'ব আমাৰ r ইকুৱেল 0 ধৰিলো এবাৰ কি হ'ব সিরিয়ালি লিখিবা r ইকুৱেল এবাৰ কি 1 r ইকুৱেল 1 হলে a ইকুৱেল কি হ'ব আমাৰ 6q প্লাস r r ৰ ঠাইত এবাৰ আমি কি লিখিম r ৰ মান 1 গতিকে 1 6q প্লাস 1 1 to কি এটা অযুগ্ম সংখ্যা হনে নাই অনক আমি 2 দ্বাৰা ভাগ কৰিব নোৱাৰো গতিকে অযুগ্ম ব্র্যাকেটত আমি কি লিখিম অযুগ্ম আকৌ আমি r ৰ মান কি বহুৱাই চাম r ইকুৱেল এবাৰ 2 বহুৱাম 2 বহুৱালে কি হ'ব r ইকুৱেল 2 হলে a ইকুৱেল 6q প্লাস r ৰ ঠাইত এবাৰ কি হ'ব তেনেহলে 2 হ'ব হনে নাই r ৰ ভ্যালু 2 ধৰিছো গতিকে 2 তো আমাৰ 2 ৰ দ্বাৰা ভাগ জেনে নাই 2 এটা কি যুগ্ম সংখ্যা হনে নাই গতিকে আমি ব্র্যাকেটত কি লিখিম যুগ্ম হল 2 তো যুগ্ম তার পিছত r ইকুৱেল আমি কি ধৰিম এবাৰ 3 2 ধৰিলো এবাৰ কি 3 হলে a ইকুৱেল কি হ'ব আমাৰ 6q প্লাস 3 হ'ব হনে নাই এটো হল r ৰ মান লাষ্টৰ তো কি r লাষ্টৰ তো r থাকে গতিকে r ৰ মান এবাৰ 3 গতিকে লাষ্টত 3 আহি যাব এটো কি হ'ব আমাৰ 3 তো অযুগ্ম হনে নাই 3 তো কি এটা
অযুগ্ম সংখ্যা হল এটা তার পিছত সিরিয়ালে আমি কি লিখিম r ইকুয়াল এবাৰ 3 নহয় এবাৰ কি 4 এই পিনে কৰি দিছো আমি তার পিছত কি হ'ব আমাৰ ইয়াতে r ইকুয়াল কি ধৰিম আমি এবাৰ 3 এবাৰ কি 4 r ইকুয়াল 4 হলে a ইকুয়াল কি হ'ব আমাৰ a ইকুয়াল 6q প্লাস 3 নহয় এবাৰ কি ধৰিছো আমি 4 গতিকে 6q প্লাস 4 এটো কি আমাৰ 4 টো কি এটা যুগ্ম ব্র্যাকেটত কি লিখিবা যুগ্ম হল এটো কি যুগ্ম ব্র্যাকেটত কি লিখিবা যুগ্ম এটো কি যুগ্ম এবাৰ কি কৰিম r ইকুয়াল 4 ধৰিলো আৰু এটা আছে r ইকুয়াল 4 এবাৰ কি ধৰিব লাগিব 5 r ইকুয়াল 5 হলে a ইকুয়াল কি হ'ব তোমাৰ 6q প্লাস 5 হ'ব তেনেহলে 5 তো কি এটা অযুগ্ম গতিকে এটো আমি কি লিখিম অযুগ্ম এটো কি অযুগ্ম বুজি পালা আৰু r ৰ মান ধৰিব লাগিব নেকি r ৰ মান আপ টু 5 লৈকে আছিল গতিকে r ৰ মান আৰু বহুৱাব নালাগে কাৰণ r ৰ মান তো 6 তকৈ সৰু হ'ব লাগিব 5 তো হে 6 তকৈ সৰু ইমানখিনি লৈকে ধৰিব লাগিব r ৰ মান বুজি পালা সেই কাৰণে r ৰ মান 5 লৈকে ধৰিব লাগে তেনেহলে এইখিনি আমি কৰি দিলো তুমি এটা বস্তু এতিয়া লক্ষ্য কৰা কোশ্চেনত কি কৈছিল যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি হ'ব লাগিব 6q + 1 এতিয়া তুমি অযুগ্মখিনি লক্ষ্য কৰাচোন অযুগ্মখিনি কি আছিল আমাৰ প্ৰথম ক্ষেত্ৰত এটো আছিল যুগ্ম এইটো কি আছিল আমাৰ অযুগ্ম হয়নে নাই অযুগ্মটোৰ আৰহি কেনেকৈ হৈছে আমাৰ 6q + 1 6q + 1 হয়নে নাই অযুগ্মটো কি কৈছিল আমাৰ যে 6q + 1 হ'ব লাগিব আকৌ অযুগ্মটো কি হ'ব লাগিব 6q + 3 আকৌ অযুগ্মটো কি আছে এটো কি আছে আমাৰ 6q + 3 ইয়াতে 6q + 3 আছে অযুগ্মটো কিন্তু চাব লাগিব যুগ্মটো বিচৰা নাই আমাক কি কৈছে কোশ্চেনত অযুগ্মটো হে লাগে আৰু অযুগ্ম কত আছিল এটো আছিল যুগ্ম এটো হল কি অযুগ্মটোৰ আৰহি কি আহিছে এটো 6q + 5 6q + 5 আহি গৈছে গতিকে ইয়াৰ দ্বাৰা কি প্ৰমাণ হয় যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰহিটোই কি হয় তোমাৰ অযুগ্ম বিলাক কি হয় 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 আৰহিৰ হয় অযুগ্ম বিলাক কিন্তু হনে নাই গতিকে আমি লাষ্টত কি লিখিম যে এতেকে এই কোশ্চেন যেটো আছে কোশ্চেনৰ এই যিকোনোৰ পৰা আৰম্ভ কৰি তোমালোকে একেবাৰে আৰহি লৈকে লিখিব লাগিব প্ৰতিটো কোশ্চেনে আৰু বেলেগ বেলেগ কোশ্চেন আছে সেইখিনিৰ ক্ষেত্ৰত তোমালোকে যিকোনোৰ পৰা আৰম্ভ কৰি একেবাৰে আৰহি লৈকে লিখি দিলেই হৈ যাব লাষ্টত মুখস্থ কৰিব নালাগে মনত ৰাখিব নালাগে কোশ্চেনটো যে লিখিব লাগে এটো অকণমান জানি থবা যে তেনেহলে আমি লাষ্টত কি লিখিম এতেকে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি আৰহিৰ হয় তোমাৰ 6q + 1 বা 6q + 3 বা 6q + 5 আৰহিৰ হয় বুলি লিখিব পাৰা হয় সো এইখিনি আছিল কি কোশ্চেন নাম্বার 2 আমাৰ ফুল সলিউশন সো কোশ্চেন নাম্বার 2 সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওতে মানে ভিডিও ভাল লাগিলে লাইক এটা কৰিবা আৰু ভিডিও বিলাক ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকৰ নটিফিকেশন এটা পাই যাও সো আজিলৈ থ্যাংক ইউ